নমস্কাৰ আজি কাৰেণ্ট এফেয়াৰ্স সেশনলৈ আপোনালোকক স্বাগতম জনাইছো আজি কাৰেণ্ট এফেয়াৰ্স সেশনটো মেইনলি আমি কিছুমান আসাম বেস কাৰেণ্ট এফেয়াৰ্স আজি চাম যোনটো আপকামিং এক্সামস যাতে ADI 3.0 আসাম পুলিশ APSC কিছুমান ডিপাৰ্টমেন্ট এক্সাম এইবিলাক সকলো খাবে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ যাব সো আজি আহক ফাৰ্স্ট কাৰেণ্ট এফেয়াৰ্স টপিকটো চাও সো ৰিসেন্টলি কি হৈছিলে পাঁচখন আমাৰ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে কিছুমান ষ্টেচনৰ ইট ৰাইট যোনটো টেগ দিয়া গৈছিলে সো কেখন দিয়া গৈছে আমাক পাঁচখন ৰিসেন্টলি NF ৰেলৱে যোন ষ্টেচনক ইট ৰাইট ষ্টেচন হিচাপে গণ্য কৰা হৈছে ঠিক আছে এই সাৰ্টিফিকেশনটো কাক দিয়া হৈছে ডিমাপুৰ আলিপুৰদুৱাৰ কোকৰাঝাৰ গোলকজান আৰু নিউমল জাংচন ঠিক আছে নিউমল জাংচনটো আপোনালোকৰ নিউ জলপাইগুৰি জাংচনটোৱে কথা কৈছে ঠিক আছে সো এটা ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব কোনগিটা ষ্টেচন তাৰ লগতে আমি মনত ৰখা দৰকাৰী কি হৈ যায় যে কোনে এই সাৰ্টিফিকেশনটো দিয়ে আমাক ৰাইট সো এটো আমাক কোনে দিয়ে FSSAI ঠিক আছে ফুড সেফটি এন্ড স্ট্যান্ডার্ড অথৰিটি অফ ইন্ডিয়া ওকে এটো ভেৰি ইম্পৰ্টেন্ট ষ্টেটমেন্টত আহি যাব পাৰে যে বেলে এটা ইস্যু অথৰিটি দিব পাৰে সো তেতিয়া আপোনাকে এটো কাটিলে হৈ গল দেন নেক্সট কি হৈছে লঞ্চ আন্ডাৰ দা ইট ৰাইট মুভমেন্ট 2018 সো কেতিয়া হৈছিলে 2018 চনৰ ইট ৰাইট মুভমেন্টটো আৰম্ভ হৈছিলে হে তেতিয়াৰ প্ৰায় এই সাৰ্টিফিকেশনটো দিয়া আৰম্ভ কৰিছিলে FSI ফালৰ পৰা ওকে আৰু ইয়াৰ অবজেক্টিভটো কি হৈ গৈছে যাতে প্ৰমোট কৰক সেফ হাইজিন আৰু নিউট্ৰিচিয়াছ এন্ড সাস্টেইনেবল ফুড এট ৰেলৱে ষ্টেচন সো ৰেলৱে ষ্টেচন বিলাকত যাতে ভাল সাফ সিকুন আৰু নিউট্ৰিয়েন্ট জাতীয় খাদ্য যাতে পাব পাৰে হেতু কাৰণে এই সাৰ্টিফিকেশনটো দিয়া গৈছে ঠিক আছে সো মনত ৰাখিব কোনখন ষ্টেচন কোনে অথৰিটি কোনটোৱে আমাক এই সাৰ্টিফিকেটটো দিয়ে আৰু ইয়াৰ অবজেক্টিভটো ঠিক আছে ভেৰি ইম্পৰ্টেন্ট নেক্সট মিউজিয়াম কমপ্লেক্স ইন খানাপাৰা সো ৰিসেন্টলি বৃন্দাবনী বস্ত্ৰখন আনিবলৈ চেষ্টা কৰিছিলে আৰু এবাৰ হে মিউজিয়ামটোত ৰাখিবৰ কাৰণে খানাপাৰা ফাউণ্ডেশ্যন এই ৰিসেন্টলি কৰিছিলে সো কোট কৰিছে খানাপাৰা টু ডিসপ্লে দা হিষ্ট্ৰিক বৃন্দাবনী বস্ত্ৰ সো বৃন্দাবনী বস্ত্ৰখন ইংলেণ্ডৰ পৰা আনা যাব আৰু হেখন তাতে এতিয়া ডিসপ্লে কৰিব ঠিক আছে ইট উইল বি লোন ঠিক আছে একেবাৰ কাৰণে আনা নাই হেতু মনত ৰাখিব সো এটো লোন কৰিছে ফ্ৰম দা ব্ৰিটিছ মিউজিয়াম ফৰ 18 মান্থস 18 মাহৰ কাৰণে এই বৃন্দাবনী বস্ত্ৰখন আহিব আৰু এটো এই মিউজিয়ামটো CSR ইনিশিয়েটিভ হৈছে কাৰ GSW গ্ৰুপৰ ঠিক আছে জিন্দাল ষ্টিল গ্ৰুপৰ এটো CSR ইনিশিয়েটিভ হয় ওকে আৰু আমাৰ ল্যান্ডটো কোনে দিছে আমাৰ আসাম গভৰ্ণমেন্টৰ ফালৰ পৰা হে জায়গা টুকুৰা দিয়া গৈছে ওকে নেক্সট আমি যদি বৃন্দাবনী বস্ত্ৰৰ ওপৰত চাওঁ সকলোৱে হয়তো জানে যে 16th সেঞ্চুৰীত বৃন্দাবনী বস্ত্ৰখন বনোৱা গৈছিলে আৰু ইয়াতে আমাৰ মেইনলি কৃষ্ণৰ যিখিনি সময়ছোৱা নিজৰ জীৱন কালৰ হেখিনি বস্তু ইয়াত দেখুৱা গৈছিলে আৰু কাৰ আন্ডাৰ কোৱা গৈছিলে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ গাইডেন্সৰ আন্ডাৰ এখন বনোৱা গৈছিলে আৰু কমিশন কোনে কৰা গৈছিলে আমাৰ চিলাৰায় ব্ৰাদাৰ অফ কুশ নৰনাৰায়ণ কিং ঠিক আছে কমিশন কাৰ পৰা হৈছিলে আমাৰ চিলাৰায় ফালৰ পৰা হৈছিলে মনত ৰাখিব এইটা ঠিক আছে বৃন্দাবনী বস্ত্ৰ কোৱেশ্চনস এবাৰ আহা চান্সেস হৈ গৈছে কাৰণ বৃন্দাবনী বস্ত্ৰ যেহেতু অসমলৈ আহি গৈছে তো তেওঁৰ ওপৰত বৃন্দাবনী বস্ত্ৰ ওপৰত বা নিউ বৈষ্ণৱাইট মুভমেন্টটো শংকৰদেৱটো বহুত ইম্পৰ্টেন্ট হৈ গৈছে ঠিক আছে সো এই কাৰণে আপোনালোকে এই পাৰ্টটো অলপ ভালছে এবাৰ চাব ঠিক আছে নেক্সট কেৰালা টু কেৰালাম সো ৰিসেন্টলি ইউনিয়ন কেবিনেটৰ ফালৰ পৰা যোনটো এটা ইনিশিয়েটিভ কৰিছিলে কি কেৰালা টু কেৰালামলে মানে জেগাটো নামটো কেৰালাৰ পৰা কেৰালামলে কৰিবৰ কাৰণে কেবিনেটে এপ্ৰুভেল দি দিলে সো হেতু ইম্পৰ্টেন্ট হৈ যায় কি হয় কোনটো নামলে চেঞ্জ হৈছে কেৰালামলে চেঞ্জ হৈছে আৰু এটো কোনটো আৰ্টিকেলৰ আন্ডাৰত হৈছে আৰ্টিকেল নম্বৰ 3 সো আৰ্টিকেল 3 আন্ডাৰ কি কোৱা গৈছিলে যে ইনক্ৰিজ অৰ ডিক্ৰিজ দা এৰিয়া অফ এনি ষ্টেট ওকে যিকোনো ষ্টেটৰ নিজৰ এৰিয়া আৰু নিজৰ এৰিয়াটো সৰু বা ডাঙৰ কৰাব পাৰে আৰু অল্টাৰ দা ষ্টেট বাউণ্ডাৰিজ তাৰ লগতে কি কৈছিলে চেঞ্জ দা নেম অফ ষ্টেট সো হে কাৰণে এই আৰ্টিকেলটো আন্ডাৰতে এই কেৰালাম নামটো দিয়া যাব ঠিক আছে আৰু ইয়াৰ যদি প্ৰসিডিউৰটো চাওঁ প্ৰসিডিউৰটো এই ইমেজখনত মই দেখাই দিছো হয়তো দেখিব অলপ ইমেজটো বেয়া হ'ব পাৰে বাট কি কৈছে যে ইয়াত প্ৰেসিডেন্টৰ ৰিকমেন্ডটো লাগে ঠিক আছে সো ফাৰ্স্ট প্ৰেসিডেন্ট এপ্ৰুভেল লাগিব ৰিকমেন্ডেশনটো লাগিব তাৰ পিছত বিলখন সেন্ড কৰা হয় ষ্টেট লেজিসলেটৰলে সো ষ্টেটৰ লেজিসলেটিভ এছেম্বলিলে এখন পঠোৱা যায় তেওঁলোকৰ ভিউজটো জানে অলদো কি হয় যে ম্যান্ডেটৰী নহয় ঠিক আছে ম্যান্ডেটৰী তেওঁলোকৰ ভিউজটো ম্যান্ডেটৰী নহয় এটো মনত ৰাখিব স্টেটমেন্টত হয়তো ভেৰি ম্যান্ডেট বুলি কৰিব পাৰে বাট তেতিয়া আপোনাকে এটো ক্যান্সেল কৰিলে সো
তেওঁলোকৰ মেন্ডেট নহয় তাৰপিছত আৰু কি কৈছিলে যে ষ্টেট অপিনিয়ন নট বাইন্ডিং আৰু যেহেতু মই অলৰেডি কৈছো যে তেওঁলোকৰ যিখিনি ভিউজ হ'ব হেতু মেন্ডেটৰি নহয় যে বাইন্ডিং হ'বই লাগিব পাৰ্লিয়ামেন্টলে তাৰপিছত কি কৰে আমাৰ পাৰ্লিয়ামেন্টত আহি পিনে সিম্পল মেজৰিটি দি এখন পাস কৰি দিয়ে সো মনত ৰাখিব কি সিম্পল মেজৰিটি নট স্পেশাল মেজৰিটি ঠিক আছে সিম্পল মেজৰিটি দি পাস কৰি পিনে এই নামটো চেঞ্জ কৰিব পাৰে ঠিক আছে ওকে নেক্সট Assam to develop certified dark sky reserve. So recently Assamor eta koisile je amar dark sky reserve eta heri anibo. Thik ase dark sky reserve eta proposal anise je etu koribo pora jabo. So dark sky to ki hoy dark sky park to ki hoy it is a protected area jot ki koy artificial lighting to strictly regulate kore. So tat ki koy কোনো ধৰণৰ আৰ্টিফিশিয়াল লাইটিং যাতে নহয় যোনটো নেচাৰেল লাইটিং আছে হেতু এনভায়ৰনমেন্টতে হে পাৰ্কখন থাকিব সো হেতু কাৰণে এটো ডাৰ্ক স্কাই ৰিজাৰ্ভ বুলি কোৱা হয় ঠিক আছে সো কোনো ধৰণৰ আৰ্টিফিশিয়াল লাইটিং ইয়াত নাথাকে ওকে আৰু এটো কি কৰে যে ইয়াৰ এইম টু কি হয় কাৰ্ব লাইট পলিউশন প্ৰমোট এষ্ট্ৰো টুৰিজম আৰু প্ৰটেক্ট নকটাৰ্নেল বায়োডাইভাৰ্সিটি সো যিসকল লাইট পলিউশন যাতে এবু কমাব পাৰে আৰু যোনটো আপোনালোকৰ এষ্ট্ৰো টুৰিজমটো মেন্ডেট কৰিব পাৰে যাতে টুৰিজম আহি ডাৰ্ক স্কাই ৰিজাৰ্ভ বিলাকত আমি আগতে জানো কি লাডাখৰ হেনলে ৰিজাৰ্ভ ডাৰ্ক ৰিজাৰ্ভ এখন অলৰেডি আছে ৰাইট সো প্ৰবেবল কিছুমান সাইড দিয়া গৈছে যে কাজিৰঙা নেশনেল পাৰ্ক মানস আৰু ডিমা হাছাও সো এইগিটা কিছুমান প্ৰবেবল সাইটস আছে যত মানে এই ডাৰ্ক স্কাই ৰিজাৰ্ভটো কৰিব পৰা মানে কিছুমান হেৰি আছে ওকে ঠিক আছে ডাৰ্ক স্কাই ৰিজাৰ্ভ বুজিলে কি হয় সো ভেৰি ইম্পৰ্টেন্ট এতিয়ালৈকে হোৱা নাই বাট ভাবি আছে যে এটো কৰিবলে গৈ আছে ওকে নেক্সট First Northeastern Region Fish Festival. So recently কি হৈছিলে আমাৰ Fish Festival প্ৰথমবাৰ বাবে এটো কৰা গৈছিলে অৰ্গানাইজ কৰা গৈছিলে সো কোনে গৈছিলে নেৰামেকৰ ফালৰ পৰা এই গুতে হেইটো অৰ্গানাইজ কৰা গৈছিলে which is Northeastern Regional Agriculture Marketing Corporation ঠিক আছে very important কোনে অৰ্গানাইজ কৰিছিলে আৰু under the Ministry of Development of Donor Northeastern Regional Donor Ministry under এই গুতে organized to kora goisile okay aru ei bostute ki koise je promote the fisheries development and strengthen regional fishery economy so jekini fishery ase hekini develop koribole tar logote fish economy to aru boost koribo karone etu festival pata goisile okay aru boost market linkages for fish product across the northeastern region যিখিনি আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনস কিনি আছে যাতে মাৰ্কেট লিংকেজ কিনি হক যাতে ইয়াৰ পৰা ট্ৰেড কৰিব পাৰি সো হে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনস বিলাক ভালছে ট্ৰেড কৰিব পাৰি আৰু ইকোনমি টু বুষ্ট মেইনলি দা ফিশ ইকোনমি সো এই কাৰণে এটো পাতা গৈছিল আৰু শোকেস কৰিছিল একুৱেটিক বায়োডাইভাৰ্সিটি ভ্যালু এডেড ফিশ প্ৰডাক্টস এন্ড সাস্টেইনেবল প্ৰেক্টিসেস সো কোনো কিছুমান সাস্টেইনেবল প্ৰেক্টিসেস কেনেকৈ ফিশাৰিজ ডেভেলপ কৰিব পাৰে ভালকে তাৰ লগতে কিছুমান প্ৰডাক্ট ভ্যালু এডেড প্ৰডাক্ট বনাই দিছিলে so হেবিলাক বস্তু তেওঁলোকে তাত ডিসপ্লে কৰিছিল ওকে আৰু it provides a platform for stakeholders policy maker expert entrepreneurs আৰু fish farmers to interact and explore opportunity so হে ফেষ্টিভেল তো মেইনলি কব গলে এন্টাৰপ্ৰেনাৰ্স কিনি আহিলে জনিবা তেখেত লোকে গুটেবোৰ সালে কি আইডিয়াস পালে আৰু কোনবা যদি পলিসি মেকাৰস আহিছে তেওঁলোকে কেনেকে বুষ্ট কৰিব পাৰিব হেকিনি দ্বাৰা আপোনাকে ভালকে পলিসিবোৰ বনাব সো হেতুৱে মেইনলি যে এই গুটে ফেষ্টিভেল তো মেইনলি ফিশ ইকোনমি তো বুষ্ট কৰিব কাৰণে কৰা গৈছিল ঠিক আছে সো মনত ৰাখিব কোনে এটো কৰিছিলে নেৰামেকে এটো অৰ্গানাইজ কৰিছিল ওকে নেক্সট বুম লুইস বাফটা 2026 সো এটো এখন মণিপুৰী ফিল্ম হয় যোনখনে এই এৱাৰ্ডটো পাইছে ফৰ দা বেষ্ট চিলড্ৰেনছ এণ্ড ফ্যামিলি ফিল্ম বাফটা এৱাৰ্ডছ মানে ব্ৰিটিছ একাডেমি অফ ফিল্ম এণ্ড টেলিভিজন আৰ্টছ সো এখন হৈ গল বুম সো এখনে হৈছে আপোনালোকৰ মণিপুৰী ফিল্ম মনত ৰাখিব এখন মণিপুৰী ফিল্ম হয় আৰু কোট হৈছিল এখন ৰয়েল ফেষ্টিভেল হল তাতে এখন হৈছিল সো মনত ৰাখিব বুন নামৰ এখনে বাফটা এৱাৰ্ডটো পোৱা গৈছে ফৰ বেষ্ট চিলড্ৰেন এণ্ড ফ্যামিলি ফিল্মৰ কাৰণে ঠিক আছে নেক্সট সুজপিকা সো ৰিসেন্টলি সুজপিকা নামৰ এটো এটা প্ৰডাক্ট মেইনলি এটা পোৰ্টেল হয় সো এটো ডিপাৰ্টমেন্ট অফ বায়োটেকনলজি ফালৰ পৰা এটো ডেভেলপ কৰা গৈছিল সো এটো একচুয়ালি কি হয় মই জেনেকে কৈছো যে ডিপাৰ্টমেন্ট অফ বায়োটেকনলজি ইন কোলাবৰেচন উইথ ABLE এছ'চিয়েচন অফ বায়োটেকনলজি লেড এন্টাৰপ্ৰাইজ সো এই দুটাই কোলাব কৰি পিনে এই পোৰ্টেলটো বনাইছিলে আৰু মেইনলি এটো কিহৰ কাৰণে হয় যে ইট প্ৰভাইডস অথেন্টিকেট ইম্পোৰ্ট ডাটা অন বায়োটেকনলজি প্ৰডাক্ট
সো যিসকল বস্তু আমি ইম্পৰ্ট কৰি আছো বায়োটেকনলজি প্ৰডাক্টছবোৰ আমি ইম্পৰ্ট কৰিছো সেই সকলোবোৰ ডাটা ইয়াৰ পৰ্টেলটোত থাকিব এই পৰ্টেলটোত থাকিব আৰু এইটো এটা ইউজাৰ ফ্ৰেণ্ডলি এক্সেছ হয় sector wise যদি চাই বায়োকেমিকেল ইন্ডাষ্ট্ৰিয়েল এনজাইমছ আৰু আদাৰ বায়োটেক ইম্পৰ্টছ সো মেইনলি ইয়াত কি এই পৰ্টেলটোত আপোনালোকৰ বায়োটেকনলজি বস্তুবোৰ যি ইম্পৰ্ট হৈছে এইবিলাক থাকিব সেইবোৰ দেখি এটলিষ্ট গম পাব কি কি বস্তু ক'ব গ'লে মেইনলি ইন্ডাষ্ট্ৰিত চলি আছে কি ইনোভেশন আহিছে আৰু তেনেকে আমি কেনেকে সেই বস্তুটো যাতে বেছি ডিপেন্ডেন্সি নহয় আমি ইয়াত কেনেকে ক্ৰিয়েট কৰিব পাৰো মানে ইন্ডিয়া প্ৰডাক্ট কেনে আমি সেই বস্তুবোৰ বনাব পাৰো ইম্পৰ্টবোৰ ডিপেন্ডেন্সিটো আমি কমাব পাৰো সেই বস্তুবোৰ দ্বাৰা এই পৰ্টেলখন দ্বাৰা আমি বস্তু এটা আইডিয়াটো পাই যাব পাৰো যে কি বস্তু ইম্পৰ্ট হৈ আছে আৰু যাতে আমি সেই ইম্পৰ্টটো আৰু কমাব পাৰো আমি নিজে আত্মনিৰ্ভৰ বনিব পাৰো সেইবিলাকৰ কাৰণে এই সুইট স্পিকাৰ নামৰ পৰ্টেলটো বনোৱা গৈছে ঠিক আছে সো মেইনলি এটো ট্ৰেডৰ লগতে এটো জড়িত হৈ আছে ওকে সো আজি কাৰেন্ট এফেয়াৰ্স সেশনটো ইয়াতে শেষ কৰিছো আশা কৰিলো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা জানিব লগা আছে কমেন্ট সেকশনত জনাব আৰু এই পিডিএফছ বোৰ আমাৰ যোনটো আমাৰ টেলিগ্ৰাম লিংক আছে তাতে আমাক থাকে সো আপোনালোকে যদি জয়েন কৰিব বিচাৰে ডেসক্ৰিপচনতে সেই লিংকটো আমাৰ দিয়া আছে ঠিক আছে সো আজিলৈ ইয়াতে শেষ কৰিছো বাই বাই থ্যাংক ইউ